হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংগৰাগ পাপন মহন্তক কিয় এনেকৈ ক'লে? সামাজিক মাধ্যমত বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ'। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে সবিশেষ জনাম, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সুন্দৰ কণ্ঠৰ জৰিয়তে অসমৰ লগতে ভাৰতবাসীক ধুনীয়া সংগীত উপহাৰ দিয়া অংগৰাগ পাপন মহন্তৰ বিশেষ দিনটোত অসমবাসী তথা ভাৰতবৰ্ষই শুভেচ্ছা জ্ঞাপন কৰিছে। সৰ্বপ্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰা জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো অংগৰাগ পাপন মহন্তক। অংগৰাগ পাপন মহন্তৰ পবিত্ৰ জন্মদিনত তেখেতলৈ বহুত বহুত মৰম জ্ঞাপন কৰিছো। অংগৰাগ পাপন মহন্তৰ উপজা দিনত হিমন্ত বিশ্ব শৰ্মাদেৱে কয় যে শুভ জন্মদিন পাপন। অসম তথা দেশৰ সংগীত জগতৰ বৰ্তমানৰ এটি চিনাকি নাম তথা মোৰ অন্যতম প্ৰিয় শিল্পী অংগৰাগ পাপন মহন্ত। পাপনৰ ব্যতিক্ৰমী কণ্ঠৰ সুৰৰ মায়াজালে ভাৰততে নহয় বিদেশৰ মঞ্চতো যেতিয়া সমাদিত হয় মন্ত্ৰী গৌৰৱেৰে ভৰি পৰে। নিজস্ব ধৰণে অসমৰ লোকসংগীতৰ চৰ্চা কৰি প্ৰচাৰ আৰু প্ৰসাৰত যোগোৱা তেওঁৰ প্ৰয়াসৰ কথা মোৰ দৰে হয়তো প্ৰতিগৰাকী অসমবাসীয়ে অনুভৱ কৰে। অসমীয়াৰ নাম উজ্বলাই ন কাম কৰিবলৈ প্ৰভু ভগৱন্তই তেওঁক শক্তি দিয়ক। ৰাইজৰ মৰমৰ শিল্পীগৰাকী সদায় কুশলে থাকক, সাফল্যৰ সৃষ্টিশীল বাটত আগুৱাই যাওক, তাৰ কামনাৰে অলেখ সজুত শুভকামনা পাপনলৈ যাচিলো। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল আজি ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছো। ধন্যবাদ।